গণতন্ত্ৰত ৰাইজেই ৰজা ভোটাধিকাৰ সাব্যস্ত কৰিলে জাতীয় জীৱনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত ব্যক্তিসকলে পুৱাই শাৰী পাতিলে নিজ নিজ ভোট কেন্দ্ৰত অসমখন সদায় আমাৰ হৈ থাকক অবৈধ বিদেশী মুক্ত অসম আমাৰ কাম্য ভোট দিবলৈ আহি এই অভিমত প্ৰকাশ কৰিলে আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই আজি ৰাইজৰ দিন গণতন্ত্ৰৰ ৰাইজেই ৰজা আৰু সেইকাৰণে ৰাইজ ওলাই আহিছে আৰু গণতান্ত্ৰিক ব্যৱস্থাটোৰ কাৰণে এইটো অত্যন্ত ইতিবাচক কথা আমি আশা কৰিম যে এইখন অসম আমাৰ অসম হৈ থাকক এইখন অসমত খিলঞ্জীয়া মানুহৰ নিয়ন্ত্ৰণ প্ৰভুত্ব থাকক আমাৰ নিৰ্ণায়ক অধিকাৰ সদায় অসমৰ খিলঞ্জীয়া মানুহৰ হাতত থাকক এই অসমখন আমাৰ হৈ থাকক বিজেপিক পুনৰ শাসনলৈ অহাটো নিবিচাৰে ডক্টৰ হীৰেন গোহাঁই নাগৰিকত্ব সংশোধনী বিধেয়কৰ ঘূৰ বিৰোধী ডক্টৰ গোহাঁই মোৰ স্পষ্ট কথা যে মই বিজেপিক পুনৰ ক্ষমতালৈ অহাটো মই বিচৰা নাই আৰু বিজেপি দল অসম তথা ভাৰতৰ স্বাৰ্থৰ ঘোৰ বিৰোধী আৰু ক্ষতিকাৰী বুলি মই ভাবোঁ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ভোট দিছে ৰাইজে ইছ্যু অবিহনে নিৰ্বাচনত নামিছে ৰাজনৈতিক দল ভোটাধিকাৰৰ সময়ত এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈৰ এবাৰ বৰ দুৰ্ভাগ্যজনক ঘটনা যে ভাৰতবৰ্ষত এবাৰ নিৰ্বাচনী ইছ্যু হিচাপে জনগণৰ ইছ্যুবিলাক নাহিলে ক'ৰবাত ৰাম মন্দিৰৰ ইছ্যু উঠিলে তাৰ বিপৰীতে আমি ক'ৰবাত দেখিবলৈ পালোঁ আপোনালোকে দেখিছে যে সৰ্বভাৰতীয় পৰ্যায়ত বা অসমৰ পৰ্যায়ত একেবাৰে ধৰণৰ পাতল বিষয়বিলাকেহে আজি নিৰ্বাচনী ইছ্যুত পৰিণত হ'ল এইটো গণতন্ত্ৰৰ কাৰণে দুৰ্ভাগ্যজনক ভাৰতীয় গণতন্ত্ৰৰ কাৰণে সঁচাকৈয়ে দুৰ্ভাগ্যজনক এখন সুস্থ আৰু জনমুখী চৰকাৰ গঠন হোৱাৰ কামনাৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ভাতৃ তথা গায়ক সমৰ হাজৰিকাই আমি আশাবাদী নিৰ্বাচনৰ ক্ষেত্ৰত যাতে নতুন আকৌ এটা আমি এখন ভাল চৰকাৰ পাওঁ সুস্থ চৰকাৰ এখন পাওঁ সেইটোৱে আমাৰ কামনা যেতিয়া সকলোৱে ভোট দিব তেতিয়া নিশ্চয় কিবা এটা ভাল ফলৰ আশা কৰিব সেইকাৰণে কৈছে ভূপেন দাই গায়ে গৈছিলে গান ৰাইজ আজি ভাৱৰীয়া দেখেই নাত ঘৰ কোনে কি ভাও ল'বা আহা সময় যে তাক ৰাজনীতিৰ প্ৰতি অমূলক ধাৰণা আছে আজিৰ প্ৰজন্মৰ এই অৱস্থাৰ অৱসান বিচাৰি ভোটদান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ আহিছোঁ সেইটো আচলতে চবেই কয় কিন্তু মই ভাবোঁ এইটো মোৰ অধিকাৰ আৰু মোৰ দায়িত্ব মই দায়িত্ব পালন কৰিবলৈ আহিছোঁ গণতন্ত্ৰৰ দায়িত্বশীল নাগৰিক হিচাপে যিটো কেৱল ময়ে নহয় প্ৰতিজন নাগৰিকে কৰাটো উচিত ইফালে পুৱাই ভোট দিবলৈ গৈ অথন্তৰৰ সন্মুখীন হ'ল বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হৰে কৃষ্ণ ডেকা ইভিএমত টিপা মৰা বুটামৰ বিপৰীতে অন্য প্ৰাৰ্থীলৈহে ভোট যোৱাৰ অভিযোগ ডক্টৰ ডেকাৰ ঘটনা সন্দৰ্ভত লগে লগে কেন্দ্ৰটোৰ বিষয়াসকলক অৱগত কৰাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলিছে বিশিষ্ট বুদ্ধিজীৱীগৰাকীয়ে ৰৈ আছো ভোট আৰম্ভ হোৱা নাই দেৰিলৈকে আমি সুধিলোঁ কিয় ইমান দেৰি হৈছে বা কিবা আৰম্ভ হৈ গৈছে কিবা চেক কৰি আছে ইত্যাদি তাত কিবা এটা খেলি মেলি হৈছিলে তাৰপিছত মই গৈ ভোটটো দি বুটাম টিপিছে ঠাইত নাম ওলাইছে বেলেগ মই ইমিডিয়েটলি চেলেঞ্জ কৰিলোঁ তৎক্ষণাত চেলেঞ্জ ক'লোঁ যে আপোনালোকে এইটো কেঞ্চেল কৰক কেঞ্চেল কৰাৰ কোনো হেৰি নাই নিয়ম নাই তেতিয়া মোৰটোতো মই নিজে দেখিছোঁ এটা এনেকৈ গৈছে বেলেগ দিছোঁ এঠাইত গৈছে এঠাইলৈ তেনেকুৱা তেনেকুৱা হেৰি নাই কি অন্য কি প্ৰভিজন আছে বোলে আপুনি এই ভোটটো চেলেঞ্জ কৰে চেলেঞ্জ ভোট বুলি এটা কথা আছে তেতিয়া কি কৰিব লাগিব সেইটো বোলে আপুনি 2 টকা জমা দিব লাগিব আৰু 2 টকা জমা দি আপুনি এখন চেক হেৰি ৰচিদ দিম আপুনি সেই তাৰপিছত আপোনাৰ এইটো এনকুৱাৰী যদি আপোনাৰ যদি কথাটো যদি মিছা প্ৰমাণ হয় তেতিয়াহ'লে আপোনাৰ 10,000 টকা জৰিমনা হ'ব পাৰে আৰু নাই জেলো হ'ব পাৰে সেইটো এইটোৱে কৈছোঁ যে ছিষ্টেমত গণ্ডগোল আছে মই আগত নাই বুলি ভাবিছিলোঁ কিন্তু এতিয়া মই দেখিছোঁ ছিষ্টেমটোত গণ্ডগোল আছে লাচিত নগৰৰ ভোট কেন্দ্ৰৰ প্ৰথমগৰাকী ভোটাৰ আছিল ডক্টৰ ডেকা ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট